তেওঁ নীৰৱসকলক নিজ কণ্ঠৰে প্ৰতিনিধিত্ব কৰিছিল। ন্যায়, শান্তি আৰু ঐক্যৰ গীত গাইছিল। তেওঁৰ বাৰ্তা কেৱল উত্তৰ পূৰ্বাঞ্চলতেই নহয়, সমগ্ৰ বিশ্বজুৰি বিস্তৃত। তেওঁৰ হৃদয়ত আছে অৰুণাচলৰ বাবে এক বিশেষ স্থান। ইয়াৰ সংস্কৃতি আৰু মানুহক তেওঁ উদযাপন কৰিছিল। এই সকলোবোৰ তেওঁ নিজৰ অমৰ গীত আৰু চিনেমাৰ জৰিয়তে বিশ্ব দৰবাৰলৈ আগবঢ়াই দিছিল। Well, I was born in the northeast and in a village which it has almost become like a place which was created first by God. Sadia is the name. So, amidst folk tunes and rhythms, it is an anthropological paradise, you know. নিজৰ লেন্স আৰু শব্দৰ জৰিয়তে তেওঁ এখন অঞ্চলৰ আত্মাক সংৰক্ষণ কৰিছিল, যাক প্ৰায় উপেক্ষা কৰা হয়। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া।